খুব দুখো লাগিছে আৰু ভালো লাগিছে। জুবিন দাই ইমান ডাঙৰ এটা কাম কৰি গ'ল, কেতিয়াও চাগে নহ'লহেঁতেন। জুবিন দাক প্ৰথমটো মই ষ্টুডিঅ'ত লগ পাইছিলোঁ, সেইদিনাখন বহুত কম, মোৰ প্ৰথম এলবামৰ সময়ত কমাৰ্চৰ এটা ষ্টুডিঅ'ত লগ পাইছিলোঁ। মোৰো কাম চলি আছিলে, তেওঁৰো কাম চলি আছিলে। মোৰ একেবাৰে প্ৰথম এলবাম আৰু কপি দুষাৰমান কথা পাতিছিলোঁ। আৰু মই সকলো যে ইমান আন্তৰিকতাৰে ৰৈ আছে, আগ্ৰহেৰে ৰৈ আছে, খঙেৰে ৰৈ আছে, মানে মিক্স ফিলিংছ হৈ আছে সকলোৰে। সত্যটো কি জানিব বিচাৰিছে। মন যায় মোৰো মন যায়। খুব দুখো লাগিছে আৰু ভালো লাগিছে। জুবিন দাই ইমান ডাঙৰ এটা কাম কৰি গ'ল, কেতিয়াও চাগে নহ'লহেঁতেন। আমি 500তকৈ বেছি অসমৰ কণ্ঠশিল্পী একত্ৰিত হৈ দাদাৰ কাৰণে এইটো অনুষ্ঠান আয়োজন কৰিছোঁ। তেওঁক শ্ৰদ্ধা জনাইছোঁ। তেওঁৰ সৃষ্টিৰাজিক আমি কৰিব চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ। আৰু আজি আমি কেতিয়াও লগ নোপোৱা বহু কণ্ঠশিল্পী লগ পাইছোঁ। অকল আমি যিবিলাকক আমি ইউটিউবত গীত শুনিছিলোঁ বা টিভিত গীত চাইছিলোঁ, সকলো সমবেত হৈ আজি সকলোকে লগ পাই। কিন্তু তাৰ মাজতে ভাল লাগিছে অনুষ্ঠানটো। দাদাৰ গীত মাত হৈ আছে, দাদাৰ কথা হৈছে, দাদাৰ সৃষ্টিৰাজি সোঁৱৰিছোঁ। তাৰ মাজতে কথা আহিল ন্যায়। প্ৰতিজন গায়ক গায়িকাৰ, প্ৰতিজন শিল্পীৰ চকুত সেই খং, সেই ক্ষোভ, লগতে সেই আশা ন্যায়ৰ ওপৰত আৰু সেই মানে সকলো যে ইমান আন্তৰিকতাৰে ৰৈ আছে, আগ্ৰহেৰে ৰৈ আছে, খঙেৰে ৰৈ আছে, মানে মিক্স ফিলিংছ হৈ আছে সকলোৰে। সত্যটো কি জানিব বিচাৰিছে। তো সেইকাৰণে চৰকাৰক হওক বা ন্যায় প্ৰক্ৰিয়াটো যাৰ হাতত আছে, তেওঁলোকে এই প্ৰক্ৰিয়াটো অকণমান সোনকালে কৰি সত্যটো উলিয়াই দিয়ক ৰাইজৰ ওচৰত, আমি জানিব বিচাৰিছোঁ। আৰু সেই 19 ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে আমাৰ বুকুখন এতিয়াও ইমান গধুৰ হৈ আছে। মাজে মাজে আমি নিত নৈমিত্তিক কামখিনি কৰি আছোঁ, তাৰ মাজত হঠাৎ স্থবিৰ হৈ যাওঁ যে দাদা দেখোন আমাৰ মাজত নাই। গতিকে তেনেকুৱা ধৰণৰ কথা। যি কি নহওক, দাদাই ন্যায় পাব আমি আশা কৰিছোঁ, আশা ৰাখিছোঁ, ঈশ্বৰৰ ওচৰতো আশা ৰাখিছোঁ। জুবিন দা যিহেতু সকলোৰে অভিভাৱক বুলি ক'লেও ভুল নহয়, আৰু জুবিন দা অবিহনে অসমীয়া সংগীত জগতখন এক প্ৰকাৰে আধৰুৱা হৈছে বুলি ক'ব লাগিব। তথাপিও সকলো শিল্পী আগুৱাই আহিছে, সকলো শিল্পীয়ে যিটো জুবিন দাই নিজে সকলোকে আগুৱাই যাবলৈ কৈছিলে, এই সন্দৰ্ভত কি ক'ব? সকলোৰে অভিভাৱক, আমাৰ জেনেৰেশ্যনটো অভিভাৱক হয়। কাৰণ কেলৈ চাগে জুবিন দাৰ গান নুশুনিলে আমি গান গাবই ইনস্পিৰেশ্যন নাপালোহেঁতেন। আমাৰ জুবিন দাৰ প্ৰথম এলবামৰ পৰা, অনামিকাৰ পৰা প্ৰতিটো গান আমাৰ বাবে এটা এটা লেচন আছিলে। আমাৰ সৰহভাগ আমাৰ গায়ক গায়িকা আনুষ্ঠানিক শিক্ষা নাই। আমি তেওঁৰ গানবিলাকে আমি লেচন হিচাপে লৈ শিকিছিলোঁ, গাইছিলোঁ, গাব চেষ্টা কৰিছিলোঁ। এতিয়া পুনৰ আকৌ সেই 17-18 বছৰ পিছত মানে আকৌ গীতবিলাক আকৌ শুনিছোঁ। এনেই শুনি থকা যায়, কিন্তু গাবৰ কাৰণে আকৌ শিকিছোঁ, আকৌ আৰু ভালকৈ শিকিছোঁ, আৰু চিৰিয়াছলি শিকিছোঁ। গতিকে গোৱাৰ প্ৰয়াস কৰিছোঁ। গতিকে মিছ কৰোঁ, তথাপিও তেওঁ ওপৰৰ পৰা আশীৰ্বাদ কৰি আছে বুলি আশা কৰিছোঁ। সেইটোৱে, আৰু বিশ্বাস আছে, আশীৰ্বাদ কৰি আছে তেওঁ আমাক। জুবিন দাৰ অনুষ্ঠান বুলি ক'লে এনেকৈ হাজাৰ হাজাৰ মানুহ এনেকৈ ওলাই আহে, কিন্তু আজি জুবিন দাক শ্ৰদ্ধা জনাবলৈ এনেকৈ অনুষ্ঠানত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এইখিনি সময়ত তুমি জুবিন দাৰ পুৰণি তুমি যিটো অনুষ্ঠানত তুমিও অংশগ্ৰহণ কেতিয়াবা কৰিছিলা, কিবা কৰিছোঁ। জুবিন দাক প্ৰথমটো মই ষ্টুডিঅ'ত লগ পাইছিলোঁ, সেইদিনাখন বহুত কম, মোৰ প্ৰথম এলবামৰ সময়ত কমাৰ্চৰ এটা ষ্টুডিঅ'ত লগ পাইছিলোঁ। মোৰো কাম চলি আছিলে, তেওঁৰো কাম চলি আছিলে। মোৰ একেবাৰে প্ৰথম এলবাম আৰু কপি দুষাৰমান কথা পাতিছিলোঁ। আৰু মই তাৰ খুব উৎসাহিত কৰে। তেওঁ খুব ভালকৈ কৈছে, তোমাৰ গানকেইটা মই শুনিলোঁ, কিন্তু তেওঁ শুনিছে, মানে ষ্টুডিঅ'ত গানকেইটা শুনিছে, শুনি পিনে কৈছে খুব ভাল হৈছে গানকেইটা, লাগি থাকা, ভালকৈ গোৱা। গতিকে তোমাৰ ভৱিষ্যত মই ভাল দেখিছোঁ আৰু আশীৰ্বাদ কৰিছোঁ, এনে কৈছিলে। আৰু তাতকৈ বেছি ভালকৈ পালোঁ, একদম ধেমেলীয়াকৈ পালোঁ আমি কাজিৰঙাৰ এলিফেণ্ট ফেষ্টিভেলত। খুব সম্ভৱ 2008 চনত লগ পালোঁ। তেতিয়া তেওঁ আহি তাত, তেওঁৰ অনুষ্ঠান নাছিলে, কিন্তু যোৰহাটৰ পৰা ঘূৰি আহি থাকোঁতে কাজিৰঙাত সোমাই দিলে। তেওঁ কাজিৰঙাত সোমাই আৰু আমাৰ সকলোৰে লগত কথা বতৰা ধেমালি কৰি আৰু তেওঁ 3টামান গীত গালে, গুচি আহিলে। আৰু সেইদিনাখন অনুভৱ কৰিছোঁ, দেখিছোঁ জুবিনদাৰ প্ৰতি মানুহৰ যিটো মৰম, যিটো ক্ৰেজ, যিটো জুবিনদাৰ অৰা সোমাই দিয়াৰ লগে লগে যেন সঁচাকৈ ঈশ্বৰ পুত্ৰ, যে গোটেই জুবিনদাৰ গাড়ীখনৰ ওপৰত শ মানুহ। গতিকে সেই দিনটো মনত থাকে, মনত পৰে। নিশ্চয়, যিহেতু আজি জুবিন দাৰ আজি শ্ৰদ্ধা জনাই যি অনুষ্ঠান আয়োজন কৰিছে, এই অনুষ্ঠানত জুবিন দাক শ্ৰদ্ধা জনাই ইয়াতে যদি আমাৰ কেমেৰাৰ সন্মুখত তোমাৰ কণ্ঠ যদি মন যায় মোৰো মন যায়, তাত যিহেতু গান চলি আছে যে সেইকাৰণে গাব পৰা নাই, কাণত বেলেগ গান বাজি আছে যে। অ'কে, থেংক ইউ।